ফ্ৰেণ্ডসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো হৈছে যে RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা তো 4208মান পোষ্ট নতুনকৈ মুকলি কৰি দিছে। এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো ইয়াতে বহুকেইটা পোষ্ট দিছে যিটো RPF ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ অৰ্থাৎ RPFৰ ফালৰ পৰা ইয়াতে 4208মান পোষ্ট মুকলি কৰি দিছে। এইটো হৈছে কনষ্টেবলৰ পোষ্ট হয় আৰু ইয়াতে টোটাল পোষ্ট আছে 4208 আৰু মেল আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে সকলোৱে আবেদন কৰিব পাৰিব। তো ইয়াতে মেল কেণ্ডিডেট আছে 3577টা পোষ্ট আৰু ফিমেলৰ কাৰণে আছে 631টামান পোষ্ট। তো ইয়াতে দৰমহা উল্লেখ কৰিছে 21700ৰ পৰা আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে বয়সটো বিচাৰিছে 18ৰ পৰা 28 ইয়াৰ্ছ বয়স হ'ব লাগিব আৰু যিসকলৰ SC ST OBC আছে সিহঁতে SC ST সকলৰ কাৰণে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাব আৰু OBCৰ কাৰণে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো মেডিকেল ফিটনেছ থাকিব লাগিব আৰু কোৱালিফিকেশ্যন বিচাৰিছে 10+ হ'লেও আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল ইয়াতে এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে এটা গভৰ্ণমেণ্টে এটা ফিজ ল'ব। এই ফিজটো হৈছে SC ST কাৰণে 250, ফিমেল কেণ্ডিডেট 250, এক্স ছাৰ্ভিচৰ কাৰণে 250, মাইনৰিটিজ কাৰণে 250, ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণে 250 আৰু আদাৰ্ছ OBC, তাৰপিছত MOBC, তাৰপিছত জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500 টকা পে' কৰিব লাগিব। যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া অনলাইনৰ জৰিয়তে চালানটো দিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে হ'ব। UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ জৰিয়তেও পে'মেণ্ট কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল এইটো আছিল মিনিষ্টাৰ অফ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 4208টামান পোষ্ট মুকলি কৰি দিছে। অকল 10+ হ'লেও আবেদন কৰিব পাৰিব। তো এইটো এটা ভাল খবৰ যিসকলে RPFৰ চাকৰি কৰিব বিচাৰে অৰ্থাৎ কনষ্টেবলৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ। তো সিহঁতে আবেদন কৰি লওক। এইটো লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব, নহ'লে RRB ৱেবছাইটত গৈও আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।